মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্ভুজৰ খণ্ড নম্বৰ 3 তোমালোকলৈ আগবঢ়াইছো আৰু আজিৰ খণ্ডত আমি আৰু কেইটামান সামন্তৰিকৰ ধৰ্মৰ বিষয়ে পঢ়িম যিকিটা উপপাদ্য হিচাপে আছে। আমি যোৱা ক্লাছত আমি সামন্তৰিকৰ ধৰ্ম আমি 5টাৰ বিষয়ে আলোচনা কৰিছিলো। যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান সেই চতুৰ্ভুজবিলাক সামন্তৰিক হ'ব। যি চতুৰ্ভুজৰ বিপৰীত কোণবোৰ সমান সেই চতুৰ্ভুজ সামন্তৰিক হ'ব। আকৌ আমি কৈছিলো যে সামন্তৰিকৰ কৰ্ণই সামন্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে আৰু এনেদৰে আমি বিভিন্ন উপপাদ্য আমি কৰিছিলো আৰু প্ৰমাণো কৰি তোমালোকক দেখাইছিলো। আজি আমি আৰু দুটা সামন্তৰিকৰ ধৰ্ম আমি তোমালোকক প্ৰমাণ কৰি দেখুৱাম। আহাচোন আমি কি ধৰ্ম আছে বা কি উপপাদ্য আছে আমি চাওঁ। প্ৰথম উপপাদ্যটো আছে 8.6। ইয়াত কৈছে চোৱা, সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। অৰ্থাৎ ABCD এটা সামন্তৰিক আৰু আমি এতিয়া কি দেখাব লাগে, তাহাঁতৰ AC আৰু BD দুডাল কৰ্ণ আৰু আমি এতিয়া দেখাব লাগে যে AO সমান OC আৰু OB সমান OD বুলি আমি দেখাব লাগে। আমি সেইটো দেখাবৰ কাৰণে আমি চোৱা সেইটো কিহত আছে, AOD আৰু BOC দুয়োটা ত্ৰিভুজতে আমাৰ সেইকিডাল আছে। আমি যদি সেই ত্ৰিভুজ দুটা আমি অনুৰূপ দেখাই ল'ব পাৰো তেন্তে আমি CPCT মতে এই অংশবোৰো আমি সমান দেখাব পাৰিম। আহাচোন আমি কৰো। প্ৰথম কি দিয়া আছে আৰু কি উলিয়াব লাগে আমি সেইটো লিখি লওঁ। দিয়া আছে ABCD সামন্তৰিকটোৰ। সামন্তৰিক নে চতুৰ্ভুজ দিছে, আমাৰ সামন্তৰিক বুলি দিছে। সামন্তৰিকৰ AC আৰু BD কৰ্ণ। আমি প্ৰমাণ কৰিব লাগে সমদ্বিখণ্ডিত সমানে দ্বিখণ্ডিত হয়। কৰ্ণ দুডাল সমানে দ্বিখণ্ডিত হয় বুলি ক'ব লাগে। অৰ্থাৎ AO সমান OC আৰু আমাক দেখাব লাগে BO সমান আমি OD বুলি আমি দেখাব লাগে। এতিয়া সমাধান কৰোঁতে চোৱা, সমাধান আমি যদি দুটা ত্ৰিভুজ লওঁ, চোৱা AOD আৰু COB, ত্ৰিভুজ AOD আৰু ত্ৰিভুজ COB, আমি এই দুটা ত্ৰিভুজ পালো যে যিহেতু ABCD এটা সামন্তৰিক, গতিকে তাৰ আমি এডাল বাহু এইটো বাহু আমি এইটো বাহুৰ লগত সমান বুলি ক'ব পাৰো। AD সমান আমি ক'ব পাৰো BC, কিয় যে সামন্তৰিকৰ বিপৰীত বাহু। বিপৰীত বাহু আকৌ আমি দেখা পাইছো যে এই দুডাল চোৱা, এডাল হৈ গ'ল AD আৰু এডাল হৈ গ'ল BD আৰু এডাল তাৰ হ'ল ছেদক। তেতিয়া আমাৰ এইটো কোণৰ সমান হৈ গ'ল। আকৌ গতিকে আমি লিখিম এংগল ADB সমান এংগল DBC। আকৌ আমি একেদৰে যদি আমি AD আৰু BC তাৰ যদি আমি এডাল ছেদক হিচাপে লওঁ, AC ছেদক হিচাপে লওঁ, তেনেহলে আমাৰ এই কোণটো এই কোণৰ সমান হ'ব। অৰ্থাৎ DAC সমান এংগল BCA। আমি কি দেখা পালো চোৱা, এইটো কোণৰ সমান
আৰু এটু কোণৰ সমান অৰ্থাৎ আমি ত্ৰিভুজ দুটা লৈছিলো এই দুটা এটা হৈছে এটু আৰু এটা হৈছে আমি এটু এই দুটা ত্ৰিভুজ লৈছো AOD আৰু COB এতেকে আমি ক'ব পাৰো এটু আমাৰ হৈ গ'ল বাহু এটু কোণ আৰু এটু হৈ গ'ল কোণ আমি কি দেখা পালো কোণ বাহু কোণ গতিকে আমি কি লিখিম কু বা কু বিধি মতে আমি কি কৈ দিব পাৰো ত্ৰিভুজ AOD সৰ্বংগসম ত্ৰিভুজ COB বুলি আমি কৈ দিছো AOD সৰ্বাংগসম BOC এতিয়া আমি এই দুটা ত্ৰিভুজ যেতিয়া সৰ্বসমত দেখালো তেতিয়া আমি কি দেখা পালো চোৱাচোন আমি চাও আমি যেতিয়া দেখালো এটু এটা ত্ৰিভুজ আছিলে এটু এটা ত্ৰিভুজ আছিলে ত্ৰিভুজ দুটাৰ কি নাম আছিলে AOD আৰু BOC AOD আৰু BOC আমি পাইছিলো সোৱা BOC AOD এতিয়া ত্ৰিভুজ দুটা যেহেতু সৰ্বসম হল আৰু আমি তাত কি দেখাইছিলো কিটা কোণ এ ডি কোণটো বি কোণৰ হতে এ কোণটো সি কোণৰ হতে পালো আৰু আমি কি কলো এডালৰ হতে সমান এতেকে এতিয়া বাই CPCT এতিয়া CPCT মতে যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হ'ব তাৰ প্ৰতিটো বাহুৱে অনুৰূপ বাহু আনটো ত্ৰিভুজৰ অনুৰূপ বাহুৰ সমান হ'ব অৰ্থাৎ এডালৰ সমান আৰু এডালৰ সমান হৈ যাব অৰ্থাৎ CPCT মতে OA সমান OC আৰু OD সমান আমি পালো OB পাই গলো যেটো আমাক উলিয়াবলৈ দিছিলে সোৱা AO সমান OC বা O একে কথা BO সমান BD বুলি আমাক উলিয়াবলৈ দিছিলে অৰ্থাৎ আমি এতিয়া কি লিখিব পাৰিম যে যেটো আমাক প্ৰশ্ন দিছিলে কি প্ৰশ্ন দিছিলে যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় গতিকে সেই কথাটো আমি লিখি দিব লাগিব অৰ্থাৎ সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ আমি কি দেখালো ইয়াতে কু বা কু বিধি মতে আমি যেতিয়াই এই ত্ৰিভুজ দুটা সৰ্বসম দেখাই দিলো তেতিয়া আমি CPCT মতে আমি এই সিহঁতৰ অনুৰূপ অংশবিলাকো আমি সমান দেখাবলৈ পাৰিলো এবাৰ আমি যাও পিছৰ প্ৰশ্নটোলৈ পিছৰটো দিছে উপপাদ্য 8.7 সোৱা যদি এটা চতুৰ্ভুজৰ ABCD এটা চতুৰ্ভুজ তাৰ কৰ্ণ দুডাল হৈছে AC আৰু BD হল তাৰ কৰ্ণ আৰু কৈছে কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত অৰ্থাৎ AO সমান OC আৰু BO সমান OD আমি তেন্তে হলে দেখাব লাগে ই এটা সামন্তৰিক বুলি আহাচোন আমি লিখি লও সো দিয়া আছে ABCD চতুৰ্ভুজৰ AB আৰু AC আৰু BD দুডাল কৰ্ণ এতিয়া আমি কি দিয়া আছে আৰু কি দিয়া আছে আৰু AO সমান দিছে OC আৰু কৈছে আমাক BO সমান OD বুলি আমাক দিয়া আছে আমি এতিয়া দেখুৱাব লাগে যে ABCD এটা সামন্তৰিক
এতিয়া চোৱা এটা কথা এটা চতুৰ্ভুজ কেতিয়া সামান্তৰিক হ'ব হয় সিহঁতৰ তিনিটা কণ্ডিশ্যন আছে চাবা আমি চাই লওঁ এইখিনিতে 1 নম্বৰ কণ্ডিশ্যন চৰ্তকেইটা আমি লিখি লওঁ এতিয়া 1 নম্বৰ চৰ্ত হৈছে যদি চতুৰ্ভুজটোৰ দুয়োজোৰ বিপৰীত বাহুৱে সমান হয় অৰ্থাৎ AB সমান DC আৰু AD সমান আমি BC হয় বা দুয়োজোৰ বাহুৱে সমান্তৰাল হয় আৰু এটা চৰ্ত এটো 1 এটো হল চৰ্ত 2 তেতিয়া AB সমান্তৰাল DC বা AD সমান্তৰাল BC আৰু 3 নম্বৰ চৰ্তটো হল আমি AB এজোৰ বাহু সমান্তৰাল AB সমান্তৰাল DC আৰু AB সমান DC এই তিনটা কণ্ডিশ্যনৰ যিকোনো এটা চৰ্ত আমি যদি দেখাব পাৰো তেনেহলে আমি ক'ব পাৰিম যে এই চতুৰ্ভুজটো এটা সামান্তৰিক এতিয়া আমি চৰ্ত নম্বৰ 3 টোকে লম 3 টো মানে আমি কি দেখাব লাগে আমি এটো চৰ্ত আমি কৰিম যে আমি দেখাব লাগে যে এখিনিতে লিখাম অৰ্থাৎ AB সমান্তৰাল DC বুলি দেখাম আৰু AB সমান BC বুলি আমি দেখাম এটো দেখাব পাৰিলে এটো DC আমি কৈ দিব পাৰিম যে চতুৰ্ভুজটো এটা সামান্তৰিক DC এতিয়া চোৱা ত্ৰিভুজ ইয়াতে আমি দেখিছো যে AB ডাল DC ৰ সমান বুলি দেখাবলৈ আমি দুটা ত্ৰিভুজ লব লাগিব যি দুটা ত্ৰিভুজ আমি সৰ্বসম দেখাব লাগিব এনে AOB আৰু DOC যদি লও ত্ৰিভুজ দুটা আমি যদি সৰ্বসম দেখাব পাৰো তেনেহলে তাৰ অনুৰূপ আমি অংশবিলাকো CPCT নিয়ম মতে আমি সমান দেখাব পাৰিম এতিয়া আমি লও সমাধান কৰোতে এখানে তিনিটা চৰ্ত তোমালকে লিখিব নালাগে মই তোমালোকৰ বুজিবৰ কাৰণেহে মই কৈছো যে যিকোনো এটা দেখালেও হ'ব তোমালকে অকল এখিনিলৈকে লিখিলেও হ'ব সমাধান ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOB আৰু COD আমি কি দেখা পাইছো চোৱা আমি ইয়াতে দেখা পাইছো আমাক কৈ থৈছে AO সমান OC AO সমান OC এটো আমাৰ দিয়া আছে আৰু আমাক দিছে BO সমানো আমাক দিছে OD বুলিও আমাক দিয়া আছে আৰু আমি দেখিছো যে যেহেতু এই দুডালে কাটিছে এডাল হল AC এডাল হল BD ই O বিন্দুত কাটিছে গতিকে তোমালোকে হয়তো গমেই পাইছা যে এই কোণটো কাৰ সমান হৈ যাব এই কোণৰ সমান কিয় হ'ব কাৰণ সিহঁতে বিপৰীত শীৰ্ষকোণৰ সৃষ্টি কৰিছে আৰু বিপৰীত শীৰ্ষকোণবিলাক সদায় সমান আৰু আমি তেনেহলে কি লিখিম আৰু এংগল AOB সমান এংগল COD কিয় হিহঁত বিপৰীত শীৰ্ষকোণ কোণ এতিয়া আমি কি পালো এটো পালো বা এটো পালো বা আৰু এটো পালো কোণ আমি দেখিছো যে এটো বাহু আৰু হিহঁতৰ মাজৰ কোণ দুটা এটাকে আমি বাকো বা বিধিমতে আমি কি দেখাই দিব পাৰিলো ত্ৰিভুজ AOB ত্ৰিভুজ AOB সমান COD এতিয়া আমি যেতিয়া AOB আৰু COD সৰ্বসম দেখালো তেতিয়া হলে CPCT মতে আমি কি কৈ দিব পাৰো AB সমান BDC এতেকে CPCT মতে AB সমান DC এটো আমি 1 নম্বৰ দি থওঁ এবাৰ 2 নম্বৰটো কাৰণে চাও আমি
এতিয়া AB সমান DC আমি এক নম্বৰ দিলো আকৌ আমি দেখিছো এই ত্ৰিভুজ দুটাৰ সোৱা এটু এটা ত্ৰিভুজ এটু এটা ত্ৰিভুজ গতিকে এই কোণটো এটু কোণৰ সমান হ'ব আৰু কোণটো হ'ব এটু কোণৰ সমান হ'ব আমি যদি নাম দি লওঁ ইহঁতৰ এটু ইফালে হ'ব এই কোণটো এটু কোণৰ সমান হ'ব এটু কোণৰ সমান হ'ব গতিকে আমি লিখি লওঁ OAB আৰু angle OAB angle OAB সমান OCD আৰু আমি কি বুলি লিখিব পাৰো এটু কোনো আমি লিখি দিম ABO আৰু CDO আৰু ABO সমান CDO পাই গলো আমি এই দুটা কোনো আমি সমান পাই গলো এতিয়া সমান পোৱাৰ লগে লগে আমি কি দেখিলো সোৱা এই ত্ৰিভুজ দুটা তাৰ মানে যেতিয়া এটু কোণ এটুৰ লগত সমান এটুৰ লগত সমান অৰ্থাৎ আমি কি পাইছো সোৱা এই DC সমান্তৰাল AB হওঁতে AC ছেদক হওঁতে যি দুটা কোণ উৎপন্ন হ'ল সেইকিটাই হ'ল একান্তৰ কোণ আৰু একান্তৰ কোণ দুটা যদি সমান হয় তেতিয়া আমি কি ক'ব পাৰো যে AB আৰু DC ডাল সমান্তৰাল ৰেখা গতিকে আকৌ আমি লিখিব এটু আমি 2 বুলি লিখি থওঁ 2 দুইটো আমি ইয়াত নিলিখিলেও হ'ব যিহেতু ইহত একান্তৰ কোণ যেতিয়া কি ৰেখাক ছেদকে ছেদ কৰিছে আমি লিখি দিব লাগিব যে AB আৰু DC AC ছেদ কৰিছে ইহত একান্তৰ কোণ যেতিয়া AB আৰু CD ৰেখা AB আৰু CD ৰেখা AC ছেদ কৰিছে ইহত যিহেতু সমান একান্তৰ কোণ সমান হলে একান্তৰ কোণ যিহেতু সমান হৈছে গতিকে আমি লিখিব পাৰো কি লিখি দিব পাৰো আমি যে AB সমান্তৰাল DC এতিয়া আমি 1 আৰু 2 পৰা আমি কি দেখালো যে AB সমান DC আৰু AB সমান্তৰাল DC 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি পাওঁ AB সমান DC আৰু AB সমান্তৰাল DC আমি যিটো কন্ডিশন বা যিটো শৰ্ত আমি প্ৰমাণ কৰিব লাগিছিল সোৱা এটু শৰ্ত AB সমান্তৰাল DC আৰু AB সমান DC তাৰ মানে আমি কি বুলি ক'ব পাৰো যে ই এটা সামন্তৰিক অৰ্থাৎ ABCD এটা সামান্তৰিক প্ৰমাণ কৰা হ'ল এতিয়া আমি এটা
উদাহৰণলৈ এটা উদাহৰণটো চোৱা আমি দেখুৱা যে এটা আয়তৰ প্ৰতিটো কোণে সমকোণ এতিয়া ইয়াত এটা কোণ সমকোণ বুলি দিয়া আছে আমি উলিয়াব লাগে যে তাৰ প্ৰতিটো কোণে সমকোণ আমি প্ৰথম লিখি লওঁ যে ABC এটা আয়ত A কোণটো 90 ডিগ্ৰী আমাক দিয়া আছে আমি দেখুৱাব লাগে যে এংগল B সমান এংগল C সমান এংগল D সমান আমি 90 ডিগ্ৰী প্ৰতিটোৱে এক সমকোণ বুলি আমি দেখুৱাব লাগে এতিয়া সমাধান কৰোতে আমি কৰো এতিয়া যেহেতু আয়তটো এটা সামন্তৰিক আৰু আমি জানো যে সামন্তৰিকৰ ওচৰা ওচৰি কোণ দুটা সদায় সম্পূৰক আমি জানো যে সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক কাৰণ আয়তটো এক প্ৰকাৰ সামন্তৰিকৰ এটা প্ৰকাৰ এটাকে আমি কি লিখি দিব পাৰো এংগল A প্লাস এংগল B সমান 180 ডিগ্ৰী এতিয়া চোৱা আমাক ইয়াত কৈ থৈছে যে এংগল A ইকুৱেল টু 90 ডিগ্ৰী গতিকে এংগল 90 A সমান আমি কি লিখিম 90 ডিগ্ৰী সমান 120 ডিগ্ৰী যেহেতু এংগল A সমান 90 ডিগ্ৰী গতিকে আমি এতিয়া কি পাই গলো এংগল B সমান 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰী তাৰ মানে আমি B কোণটো কিমান পালো 90 ডিগ্ৰী পালো একেদৰে আমি B কোণটো যেতিয়া 90 ডিগ্ৰী পালো C কোণটো কিমান পাম চোৱা আকৌ এংগল B প্লাস এংগল C সমান 180 ডিগ্ৰী আকৌ B কোণটো যেতিয়া আমি 90 ডিগ্ৰী পাইছো প্লাস C সমান 180 ডিগ্ৰী একেদৰে আমি কৰি যাব লাগিব C সমান 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো 90 ডিগ্ৰী আকৌ একেদৰে আমি ক'ব পাৰো এংগল C প্লাস এংগল D সমান 180 ডিগ্ৰী অৰ্থাৎ আমি এংগল C সমান 90 ডিগ্ৰী যদি ধৰো এংগল D সমান 180 ডিগ্ৰী অৰ্থাৎ এংগল D সমান 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো 90 ডিগ্ৰী কি পাই গলো আমি চোৱা এতেকে আমি ক'ব পাৰো এতেকে এংগল B সমান এংগল C সমান এংগল D সমান আমি 90 ডিগ্ৰী পাই গলো আৰু আমি প্ৰশ্নত যেটো দিছে আমি সেই কথাটো লিখি দিম যে কি কম আমি যে এটা আয়তৰ প্ৰতিটো কোণে সমকোণ অৰ্থাৎ আমি ক'ব পাৰো যে অৰ্থাৎ এটা আয়তৰ প্ৰতিটো কোণে সমকোণ এবাৰ আমি আহো মূল্যায়নলৈ এতিয়া চোৱা যদি আমাক দিছে চোৱা PQRS এটা সামন্তৰিক PQRS এটা সামন্তৰিক তেন্তে x ৰ মান উলিয়াব লাগে আমি কি জানো যে সামন্তৰিকৰ বিপৰীত কোণবিলাক সমান সদায় আমি গতিকে এটো কোণ আৰু এটো কোণ সমান এটো কোণ আমাৰ কিমান হ'ব প্ৰথম আমি এটো কোণৰ নাম যদি A দি লওঁ প্ৰথম আমি A উলিয়াই লওঁ A সমান 180 মাইনাস 120 ডিগ্ৰী কাৰণ এডালে ৰৈখিক জোৰ গঠন কৰিছে তাৰ মানে আমি A2 পাই গলো আমি 60 ডিগ্ৰী গতিকে যেহেতু x সমান A this implies x equal to আমাৰ কি হৈ যাব 60 ডিগ্ৰী ইয়াত কোট আছে 60 ডিগ্ৰী A2 হৈ গল 60 ডিগ্ৰী আমি পিছৰটো চাও
PQRS এটা সামান্তৰিক বুলি ধৰি ললে যদি PR এডাল গুটেডাল কিমান বুলি কৈছে আমাক 10 সেন্টিমিটাৰ আৰু QS এডাল আমাক কৈছে 12 সেন্টিমিটাৰ তেনেহলে OQ তেন্তে কিমান হ'ব আমি SQ যেতিয়া আমাৰ 12 সেন্টিমিটাৰ OQ আমাৰ হৈ যাব 6 সেন্টিমিটাৰ আৰু আমাক কৈছে OR সোৱা PR সমান আমাক দিছে 10 সেন্টিমিটাৰ গতিকে OR আমি পালো 10 divided by 2 মানে 5 সেন্টিমিটাৰ কাৰণ আমি জানো যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এতিয়া OQ অনুপাত OQ divided by OR সমান 6 5 এতিয়া এটো যদি আমি হৰণ কৰো 5 এগুণ 5 1 10 5 দুগুণ 10 1.2 গতিকে আমি কোনটো প্ৰশ্ন লিখিম 1.2 আমি লিখিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই আজি ক্লাস ইমানতে শেষ কৰিছো আজি আমি দুটা উপপাদ্য সামান্তৰিকৰ ধৰ্মৰ বিষয়ে থকা দুটা উপপাদ্য পঢ়িলো আৰু এটা তাৰ লগতে উদাহৰণো কৰিলো যে আয়তৰ প্ৰতিটো কোণে সমকোণ আশা কৰো তোমালোকে বুজি পাইছা আমি অহা ক্লাছত আৰু এটা উপপাদ্য আৰু উদাহৰণ কৰিবলৈ চেষ্টা কৰিম তোমালোক মোৰ লগত থাকিবা আজি ক্লাস মই ইমানতে সামৰিছো ধন্যবাদ